হেল্ল' গাইজ, অইল ইণ্ডিয়া লিমিটেড আছামৰ ফালৰ পৰা ভেকেঞ্চিছ ওলাইছে। গতিকে কি পোষ্ট ওলাইছে, কেনেকৈ এপ্লাই কৰিব, এক্সাম হ'বনে নাই, তাৰ লগতে চেলাৰী কিমান হ'ব, সকলোবোৰ বিষয়ে এই ভিডিঅ'টোত ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যদি তেনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট ৰিলেটেড নিউজ চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমৰ পষ্টটো হৈছে ফিল্ড এছিষ্টেণ্ট লেণ্ড আৰু ছেকেণ্ড পষ্টটো হৈছে HMV অপাৰেটৰ। প্ৰথমতে আমি যোনটো ফিল্ড এছিষ্টেণ্ট লেণ্ড সেইটো আলোচনা কৰোঁ, তাৰপিছত আমি যোনটো HMV অপাৰেটৰ পষ্ট আছে তাৰ বিষয়ে আলোচনা কৰিম। দেখিছে ইয়াত পষ্টৰ নাম দিয়া আছে, টোটেল 5টা পষ্ট আছে ফিল্ড এছিষ্টেণ্ট লেণ্ড। ইয়াত আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াত এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে যে মাষ্ট পজেছ কোৱালিফাইড ৰেকৰ্ডৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ, যোনটো RCCC আছে সেইটো আপোনালোকে কোৰ্ছ কৰা হ'ব লাগিব অফ লৰ্ড মণ্ডল লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট ফ্ৰম গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট। গতিকে আপোনালোকে এই কোৰ্ছটো কৰা হ'ব লাগিব। তাৰ পাছত আপোনালোকৰ যোনটো মেট্ৰিক পাছ হ'ব লাগিব বা HS পাছ হ'ব লাগিব। আপোনাৰ মিনিমামটো হৈছে মেট্ৰিক পাছ। তাৰপিছত আপোনালোকৰ দিছে যে মাষ্ট হেভ মিনিমাম 10 years ৱৰ্ক এক্সপিৰিয়েঞ্চ এনি গভৰ্ণমেণ্ট PSU পাব্লিক প্ৰাইভেট ছেক্টৰ। আৰু আপোনালোকৰ মিনিমাম 10 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব। যিকোনো গভৰ্ণমেণ্ট বা প্ৰাইভেট হওক, তাত আপোনালোকৰ 10 বছৰ এক্সপিৰিয়েঞ্চ লাগিব ইন দেখা পাইছে লেণ্ড একুইজিশ্যন এণ্ড ৰেভিনিউ মেটাৰ্ছ। তাৰপাছতে আপোনালোকৰ ইয়াত এজ লিমিটটো দিয়া আছে মিনিমাম 25 years আৰু মেক্সিমাম দিয়া আছে ইয়াত 40 years ফৰ জেনেৰেল আৰু OBC NCLৰ কাৰণে 43 years, STৰ কাৰণে 45 years। আৰু আপোনালোকৰ যোনটো পাৰ মান্থ চেলাৰী হ'ব দেখা পাইছে ইয়াত দিয়া আছে 21,450 আৰু পাৰ ডে হিচাপত এইটো হয় 825 টকাকৈ। আৰু ইয়াত ৰিজাৰ্ভেশ্যন আছে, দেখা পাইছে যে আনৰিজাৰ্ভৰ কাৰণে 3টা পষ্ট ৰিজাৰ্ভ আছে, STৰ কাৰণে এটা আৰু OBC NCLৰ কাৰণে এটা। টোটেল আপোনালোকৰ 5টা পষ্ট আছে। কেনেকৈ চিলেক্ট কৰা হ'ব সেইটো দিয়া আছে যে ইয়াত আপোনালোকৰ কোনো ধৰণৰ এক্সাম কণ্ডাক্ট কৰা নহয়। দেখা পাইছে দ্য কেণ্ডিডেট উইল বি চিলেক্টেড বেছড অন ৱাক ইন পাৰ্চনেল এছেছমেণ্ট অফ টোটেল 100 marks। পাৰ্চনেল এছেছমেণ্ট কৰা হ'ব, অৰ্থাৎ পাৰ্চনেল ইণ্টাৰভিউ লোৱা হ'ব। দ্য কোৱালিফাইং পাছ মাৰ্ক উইল বি 50 ফৰ অল কেটেগৰিজ। গতিকে আপোনালোকৰ পাছ মাৰ্কটো থাকিব 50 ফৰ অল, টোটেল মাৰ্কছ থাকিব 100। তাৰপিছত দেখা পাইছে ইয়াত আপোনালোকৰ প্ৰফেচনেল নলেজৰ বিষয়ে কুৱেশ্যন সুধিব, যোনটো আপোনালোকৰ RCCC দিয়া আছিলে RCCC তাৰ ওপৰত কুৱেশ্যন সুধিব, অৰ্থাৎ এইটো এটা ইণ্টাৰভিউ নিচিনাই হ'ব প্ৰচেছটো। তাৰ পৰা আপোনালোকক চিলেক্ট কৰা হ'ব। আৰু ইয়াত দেখা পাইছে ইয়াত কেতিয়া আপোনালোকৰ সেই ইণ্টাৰভিউটো হ'ব। ইয়াত আছে যে ডেট এণ্ড টাইম অফ ৰেজিষ্ট্ৰেশ্যন। ইয়াত দেখা পাইছে 28/5/2026, অৰ্থাৎ 28 মে' তাৰিখে আপোনালোকৰ এই ৰেজিষ্ট্ৰেশ্যনটো মুকলি কৰা হ'ব মৰ্ণিং 7টাৰ পৰা 9টালৈকে। তাৰপাছত ডেট অফ ৱাক ইন ফৰ পাৰ্চনেল এছেছমেণ্ট 28 তাৰিখে, অৰ্থাৎ আপোনালোকৰ সেই একেদিনাই যোনটো পাৰ্চনেল ৱাক ইন এছেছমেণ্ট হ'ব সেইটো কণ্ডাক্ট কৰা হ'ব। আৰু ভেনিউটো দিয়া আছে দুলিয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান। গতিকে এইটো আপোনালোকৰ ভেনিউ হয়, তাত যাব লাগিব সকলোবোৰ ডকুমেণ্টছ লৈ। আৰু এখন বায়'ডাটাৰ ইয়াত ফৰ্মেট দিয়া আছে, মই দেখাই আছোঁ আপোনালোকক। এইখন বায়'ডাটা, এই বায়'ডাটাত সকলোবোৰ ডিটেইলছ ফিল আপ কৰি নিজৰ পাছপৰ্ট চাইজ ফটো লগাই পেলাই সকলোবোৰ দি পেলাই ছিগনেচাৰ কৰি আপোনালোকে লগত লৈ যাব লাগিব। লগত যোনবোৰ DOB প্ৰুফৰ কাৰণে সকলোবোৰ চাৰ্টিফিকেট লাগিব, কেটেগৰী প্ৰুফৰ কাৰণে চাৰ্টিফিকেট, এড্ৰেছ প্ৰুফৰ কাৰণে চাৰ্টিফিকেট, এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে আপোনালোকৰ যি এডুকেশ্যন কোৱালিফিকেশ্যন আছে সকলোৰে প্ৰুফ লাগিব ইয়াত। আৰু এনি ৱৰ্ক এক্সপিৰিয়েঞ্চ, আপোনালোকৰ যদিহে ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে সেইবোৰ ইয়াত লগত লৈ যাব লাগিব। গতিকে আপোনালোকৰ এইটো ফাৰ্ষ্ট পষ্ট আছিলে যে ফিল্ড এছিষ্টেণ্ট। এইটো আপোনালোকৰ কণ্টেক্সুৱেল বেচিছত হয়, আপোনালোকৰ এইটো কণ্টেক্সুৱেল পষ্ট হয়। আৰু আপোনালোকে মৰ্ণিং যাব লাগিব, 7টাত তাত পাবগৈ লাগিব, তাত ৰেজিষ্ট্ৰেশ্যনটো কৰাই ল'ব লাগিব। এতিয়া আমি আহোঁ যে HMV অপাৰেটৰত কি কোৱালিফিকেশ্যন লাগে, তাৰ লগতে সকলোবোৰ ইনফৰ্মেশ্যন। ছেকেণ্ড পষ্টটো হৈছে মই কৈছোঁৱেই যে HMV অপাৰেটৰ, অৰ্থাৎ হেভি মটৰ ভেহিকেল অপাৰেটৰ। টোটেল আপোনালোকৰ 16টা পষ্ট আছে, যথেষ্ট পষ্ট আছে এইটোত। দেখা পাইছে কি কোৱালিফিকেশ্যন লাগিব, পাছড 10+2, অৰ্থাৎ আপোনালোকে 12 পাছ হ'ব লাগিব। তাৰ লগতে ভেলিড প্ৰফেচনেল হেভি মটৰ ভেহিকেল ড্ৰাইভিং লাইচেঞ্চ, আপোনালোকৰ যোনখন HMVৰ লাইচেঞ্চ হয় সেইখন লাগিব। তাৰ লগতে আপোনালোকৰ মিনিমাম 4 years অল্ড হ'ব লাগিব, অৰ্থাৎ আপোনালোকৰ লাইচেঞ্চখন অতি কমেও 4 বছৰ পুৰণা হ'ব লাগিব। তাৰপাছত মাষ্ট হেভ মিনিমাম 3 years অফ ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন ড্ৰাইভিং হেভি ভেহিকেলছ, আৰু আপোনালোকৰ মিনিমাম 3 বছৰৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব ড্ৰাইভিং এ হেভি ভেহিকেল। ইয়াত আপোনালোকৰ এজ লিমিট দিয়া আছে যে মিনিমাম 18 years, মেক্সিমাম এজ জেনেৰেলৰ কাৰণে 40, OBC NCLৰ কাৰণে 43, ST আৰু SCৰ কাৰণে 45। আৰু ইয়াত আপোনালোকৰ চেলাৰীটো হ'ব 24,960। ইয়াত আপোনালোকৰ পাৰ ডে হিচাপত হ'লে 960কৈ হয়। ইয়াতো ঠিক আপোনালোকৰ কেটেগৰী ৱাইজ সকলোবোৰ পষ্ট ভাগ কৰি দিয়া আছে যে আনৰিজাৰ্ভৰ কাৰণে কিমানটা, তাৰপাছত আপোনালোকৰ SC কাৰণে STৰ কাৰণে সকলোবোৰ ইয়াত মেনশ্যন কৰি দিয়া আছে। আপোনালোকৰ ইয়াত 16টা পষ্ট আছে। এইটো আপোনালোকৰ পিয়ৰলি কণ্ট্ৰেকচুৱেল বেচিছতে হয়। ইয়াতো আপোনালোকৰ ঠিক আগৰ যোনটো পষ্ট আছিলে লেণ্ড এছিষ্টেণ্ট, সেইটোৰ দৰে আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ কৰা হ'ব। ইয়াতো কোনো ধৰণৰ এক্সামিনেশ্যন কণ্ডাক্ট কৰা নহয়। দেখা পাইছে ইয়াত দিয়া আছে দ্য কেণ্ডিডেট উইল বি চিলেক্টেড বেছড অন ৱাক ইন ফৰ পাৰ্চনেল এছেছমেণ্ট অফ টোটেল 100 marks। ঠিক তেনেদৰে আগৰটো যেনেকৈ 100 mark আছিলে পাৰ্চনেল এছেছমেণ্টত, ইয়াতো আপোনালোকৰ 100 mark থাকিব। কোৱালিফাইং মাৰ্ক 50
আগৰটোৰ সৈতে ছেম হয়। এইটো আপোনালোকৰ প্ৰফেচনেল নলেজৰ ওপৰত কুৱেশ্যন সোধা হ'ব। কেতিয়া আপোনালোকৰ সেই যোনটো ৱাক ইন এছেছমেণ্টটো হ'ব এইটো কণ্ডাক্ট কৰা হ'ব সেইটো দেখা পাইছে যে কণ্টেক্সুৱেল হেভি মটৰ ভেহিকেল টোটেল 16টা পোষ্ট আছে। এইটো আপোনালোকৰ ডেট এণ্ড টাইম অফ ৰেজিষ্ট্ৰেশ্যন 25/5 অৰ্থাৎ 25 মে' তাৰিখে এইটো কণ্ডাক্ট কৰা হ'ব মৰ্ণিং 7টাৰ পৰা 9টালৈকে। অৰ্থাৎ আপোনালোকৰ এইটো যোনটো ৰেজিষ্ট্ৰেশ্যন টাইম আছে সেইটো 7টাৰ পৰা 9টালৈকে থাকিব। তাৰপিছত ডেট অফ ৱাক ইন ফৰ পাৰ্চনেল এছেছমেণ্ট এইটো আপোনালোকৰ 25তে হ'ব। অৰ্থাৎ ছেইম ডেটে হ'ব। আপোনালোকে সেইদিনাই সকলোবোৰ ডকুমেণ্টছ লগত লৈ যাব লাগিব আৰু সেইদিনাই ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু সেইদিনাই আপোনালোকৰ যোনটো পাৰ্চনেল ৱাক ইন এছেছমেণ্ট হ'ব সেইটো কণ্ডাক্ট কৰা হ'ব। আৰু এইটো ভেনিউটো হৈছে ছেইম হয় দুলীয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেড দুলীয়াজান। আগৰ সৈতে ছেইম টু ছেইম হয়। আগৰটো যেনেকুৱা টাইমিং দিয়া আছিলে এইটো টাইমিং দিয়া হয়। 28 দিয়া আছিলে এইটো 25 দিয়া আছে। দেখা পাইছে ইয়াতো আপোনালোকৰ সকলোবোৰ ডকুমেণ্টছ যিমানবোৰ নিজৰ ডকুমেণ্টছ আছে এডুকেশ্যন কোৱালিফিকেশ্যন সকলোবোৰ ডকুমেণ্টছ লগত লৈ যাব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ আপোনালোকৰ এড্ৰেছ প্ৰুফ নিজৰ আইডেণ্টি প্ৰুফৰ কাৰণে সকলোবোৰ ডকুমেণ্টছ লগত লৈ যাব লাগিব। তাৰ লগতে সকলোবোৰ আপোনালোকৰ জেৰক্স কৰি ছেল্ফ এটেষ্টেড কৰি লৈ যাব। তাৰ পাছত ইয়াতো দিয়া আছে যে এখন বায়'ডাটাৰ ফৰ্মেট দিয়া আছে। দেখা পাইছে বায়'ডাটা ফৰ্মেটটো এনেকুৱা ধৰণৰ এইখন প্ৰিণ্ট আউট কৰি সকলোবোৰ ডিটেইলছ ফিল আপ কৰি আপোনালোকে লৈ যাব লাগিব। তাত গৈ পেলাই উইথ অল ডকুমেণ্টছ এডুকেশ্যনেল কোৱালিফিকেশ্যন DOB প্ৰুফ কেটেগৰী প্ৰুফ সকলোবোৰ মিলাই কৰি তাত ছাবমিট কৰিব লাগিব। যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে তেনেহ'লে এপ্লাই কৰক। অসমৰ সকলো ডিষ্ট্ৰিক্টৰ কাৰণে হয় এই পোষ্টকেইটা। সকলোবোৰ অৰ্থাৎ সকলো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব। গতিকে এইটো আছিল ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। থেংক ইউ।